বঢ়িয়া বিজেপি জিন্দাবাদ 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 আজি 40 নম্বৰ টিহু সমষ্টিৰ অন্তৰ্গত গাঁও চলো অভিযানত উপস্থিত থাকে ওবিসি মৰ্চাৰ ৰাজ্যিক সমানীতি তথা নলবাৰী জিলাৰ প্ৰভাৰী ভনিতা মেধি কাষত পাই ৰাইজে আনন্দিত হোৱা দেখিবলৈ পোৱা যায়। আজি গাঁও চলো অভিযানত যথেষ্ট ৰাইজৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত আৰু বিপুল সঁহাৰি দেখা পোৱা গৈছে। উক্ত অনুষ্ঠানতো উপস্থিত থাকে মধুপুৰ কৃষক মৰ্চাৰ সভাপতি কুশল বৰ্মন, নলবাৰী জিলাৰ ওবিসি মৰ্চাৰ সাধাৰণ সম্পাদক জিতুমণি ৰাজবংশী, শক্তি কেন্দ্ৰৰ আহ্বায়ক ফটিক ৰাজবংশী, মধুপুৰ মণ্ডলৰ ওবিসি মৰ্চাৰ সভাপতি কৃষ্ণ কুমাৰ ডেকা আৰু 163 বুথ সভাপতি গোপাল কলিতা আৰু সম্পাদক নিপেন বৰ্মন, 164 নম্বৰ বুথৰ সভাপতি মৃগেন বৰ্মন আৰু 165 নম্বৰ বুথৰ সভাপতি অৰ্জুন ৰাজবংশী। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট দিছা 24/7 আৰু মাত্ৰ আপুনি অৰুণোদয়টো পোৱা নাই হয়নে? গতিকে আমি যিখিনি আছে ইয়াৰে কাৰ্যকৰ্তা তেওঁলোকক আমি অনুৰোধ জনাম তেওঁলোকে যাতে আপোনাৰ অৰুণোদয়টো খুব সোনকালে কৰি দিয়ে। এইবাৰ আহিব চাগে বাইদেউলৈকে এইবাৰ আমি অৰুণোদয়টো বাকী আছে, বাকীখিনি ঘৰ বাকী লেট্ৰিন চবখিনি পাইছে এইবাৰ পাই যাব বাইদেউ। ঠিক আছে বাইদেউ, বিজেপি চৰকাৰক আপুনি বিচাৰে আৰু এবাৰ কওক বিজেপি চৰকাৰ বিচাৰে আপুনি। আজি আমি গাঁও চলো ঘৰ চলো যিটো প্ৰগ্ৰাম আমাক দিছে ৰাজ্যিক বিজেপিৰ ফালৰ পৰা আমি সকলোৱে ওলাই আহিছোঁ, গাঁৱে আহিছোঁ, ঘৰে ঘৰে আহিছোঁ। প্ৰথমতে আমি কেন্দুকুছিত বহুকেইঘৰ মানুহৰ ঘৰত গ'লোঁ। একচুৱেলি ঘৰত গৈছোঁ মানে তেখেতসকলৰ যিখিনি অভাৱ অভিযোগ আছে ইতিমধ্যে আমাৰ বিজেপি চৰকাৰে সকলো অভাৱ অভিযোগ আমি যদিও পূৰণ কৰিছোঁ তাৰে ভিতৰতে হয়তো কিছুমান মানুহে নোপোৱাকৈ কিছুমান বস্তু থাকি গৈছে আৰু কিছুমান অভাৱ অভিযোগ আছে। যিখিনি অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগখিনি আমি বুজ লৈছোঁ। কিন্তু এটা কথা ভাল লাগিছে যে আমি গাঁৱে গাঁৱে যেতিয়া গৈছোঁ বাইদেউসকলক লগ কৰিছোঁ বিভিন্নগৰাকী বাইদেৱে খুব সন্তুষ্ট এই চৰকাৰখনক লৈ পেলাই। তেখেতসকলে কৈছে যে আমি বহুখিনি বস্তুৱে আমি চৰকাৰৰ ফালৰ পৰা পাইছোঁ। লগতে মোৰ হাজবেণ্ড ঢুকাওঁতে বিজেপি ল'ৰাখিনি কৰ্মীখিনিয়ে আহি পেলাই মোক যথেষ্ট সহায় কৰিছে, আৰ্থিকভাৱে সহায় কৰিছে, লগতে মানসিকভাৱে বা তেখেতসকলক যিখিনি কাম কাজ আছে সকলো কাম কাজতে আমাৰ বিজেপিৰ যিখিনি ল'ৰা আছে সেই বিজেপি ল'ৰাখিনিয়ে ইতিমধ্যে গৈ পেলাই তেখেতসকলক সহায় কৰিছে। আৰু অৰুণোদয় আঁচনিকে ধৰি বৃদ্ধ পেঞ্চনৰ পৰা বহুতখিনি আঁচনি তেওঁলোকে লাভ কৰিবলৈ সুবিধা হৈছে। লগতে মই গাঁও দেখিছোঁ, গাঁও আহিতো লগাই নাই যে আমি গাঁৱত আহিছোঁ। ইমান ধুনীয়া ৰাস্তা পদূলি মন্দিৰ সকলো ধুনীয়া। গতিকে তাৰ ভিতৰত আমি গৈছোঁ আজি 163 নম্বৰ বুথ, 164, 165 নম্বৰ বুথত গৈছোঁ। কেন্দুকুছি, চাপলেকুছি সকলো অঞ্চল আমি কভাৰ কৰিছোঁ দুপৰীয়ালৈকে এতিয়া, আৰু বাকীখিনি আমি সন্ধিয়ালৈকে গোটেইখিনি অভিযান আমি সম্পূৰ্ণ কৰিম। ধন্যবাদ।